সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰত্যেক পৰ্যায়ৰ আজিও আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰতি পৰ্যায়ৰ আজি আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰিম হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ লগ্ন মিথুনত লগত বুধ আৰু শুক্ৰ বহি আছে ৰবি বহি আছে বৃষ ৰাশিত আজি মংগল মেষ ৰাশিত বহি আছে শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতিৰ স্থান পৰিৱৰ্তন হৈছে গতিকে কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি আছে গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে সেয়া হ'ল এটা গ্ৰীণ কেটছাই এয়া হ'ল এটা গ্ৰীণ কেটছাই গ্ৰীণ কেটছাইটো বুধ গ্ৰহ আৰু কেতু গ্ৰহৰ বাবে ফল দিয়ে আপুনি লিটিল ফিংগাৰত পিন্ধিব পাৰে সোণত বনাব পাৰে ৰূপতো বনাব পাৰে আৰু কেটছাইটো পিন্ধাৰ পিছৰ পৰা আপুনি বুধবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লহিব ভাল হ'ব মংগল হ'ব এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম 13ত কাৰ্ড মতে দুখন কাৰ্ড লৈছোঁ এখন কাৰ্ড হ'ল কাপছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি স্বাস্থ্য বৰ এটা ভাল দেখা নাযায় চাকৰিয়ালসকলৰ মধ্যম ফল কষ্ট কৰিলে বিদ্যাৰ্থীসকলে ভাল ফল পাব ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত আনন্দ লাভ লাকি কালাৰ পাৰ্পল কালাৰ আনলাকি কালাৰ য়েলো কালাৰ লাকি নম্বৰ 2 আজি চূণ আৰু হালধি মিক্স কৰাকৈ ঘৰৰ মূল দুৱাৰৰ ওচৰত 5টামান ফুট দি ল'ব নিশ্চয় ভাল হ'ব এতিয়া বৃষ ৰাশি পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ টৰাছ সমাজ কল্যাণমূলক কামত সুনাম বৃদ্ধি বিদ্যাত শুভ ফল পাব আৰ্থিকত উন্নতি হ'ব চকুৰ বিষয়ে আমনি কৰিব পাৰে আজি আহত গছৰ 3টা পাত আনিব সিন্দুৰৰ ফুট লগাব আৰু থাপনাত থ'ব ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 7 হয় আমি এই মুহূৰ্তত আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় নিশ্চয় আজি 4 জুন 20 জেঠ আজি তিথি কৃষ্ণা চতুৰ্থী শুক্ৰ যোগ ধনু ৰাশি আজি ক্ষত্ৰিয় বৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ যাত্ৰা নাই আজি মাদকদা দুখ দেখা যায় শুভকৰ্ম গৰ্ভাধান দিনটোত মূলা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স মিথুন ৰাশি জেমিনি আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব নিবনুৱাসকলৰ সংস্থাপনৰ যুগ আজি বিভিন্ন অনুষ্ঠানত বিশেষকৈ ধৰ্মীয় অনুষ্ঠানত আনন্দ লাভ বিদেশ ভ্ৰমণত বাধা পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 1 কৰ্কট ৰাশি শ্বৰ্টছ এণ্ড শ্বৰ্টছ কেঞ্চাৰ ৰাজনীতিবিদসকলৰ বাবে দিনটো সংকটপূৰ্ণ চাকৰিয়ালৰ গতানুগতিক ধন লেনদেনত সতৰ্ক থকা ভাল শৰীৰ অশুভ প্ৰেমত শুভ ফল আজিৰ দিনটোত অলপ বগা তিল শিৱলিংগ দৰ্পণ কৰক ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 2 হয় এই মুহূৰ্তত এখন চিঠি ল'ব বিচাৰিম চিঠিখনত লিখিছে যে মই বৰ বিপদত পৰি আছোঁ এটুকুৰা মাটি বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু বাৰে বাৰে মানুহ আহিও কামটো হোৱা নাই কি কৰিলে ভাল হ'ব এই ক্ষেত্ৰত বিভিন্ন উপায় আপুনি অৱলম্বন কৰিব পাৰে বিশেষকৈ আপুনি কেইটামান কেঁচা মগু মানে গোটা মগু ল'ব আৰু মাহৰ ছেকেণ্ড মানডেৰ পৰা কামটো কৰিব আৰু একেবাৰে পুৱা আপুনি একো নোখোৱাকৈ মানে লঘোণত থাকি গা পা ধুই লগত দুটামান বেল ল'ব আৰু শিৱ মন্দিৰত যাই কেনে এটা বেল শিৱ বাবাক দিব আৰু মগুখিনি আপুনি শিৱলিংগত অৰ্পণ কৰিব আৰু শিৱলিংগত আপুনি ধূপ চাকি আদি দেখুৱাই মাটিডোখৰ বিক্ৰীৰ বাবে প্ৰাৰ্থনা জনাব আৰু এটা বেল লৈ আপুনি ঘৰলৈ গুচি আহিব তাৰ পাছৰ পৰা আপুনি থাপনাত সেই বেলটো প্ৰতিষ্ঠা কৰক আৰু ৰেগুলাৰলি পূজা পাতল কৰক তেতিয়া চাব সেই মাটিডোখৰ আপোনাৰ বিক্ৰী হৈ যাব আৰু আপুনি উপযুক্ত দাম পাব গতিকে এনেধৰণৰ আপুনি কৰিলে সোনকালে ফল পোৱাৰ আশা আছে হয় আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি উপায়খিনি অৱলম্বন কৰক আপুনি নিশ্চয় ভাল ফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় এতিয়া শ্বৰ্টছ এণ্ড কাপছ সিংহ ৰাশি লিঅ মাতৃৰ অসুস্থতাৰ বাবে দিনটো বৰ এটা ভালেৰে নাযাব বিদ্যাৰ্থীসকলৰ শুভ ফল ব্যৱসায় বাণিজ্যত নতুন
কাম কাজত হাত দিব পাৰিব প্ৰেমত মধ্যম ফল ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 7 কন্যা ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স আজি দিনটোত কোনো সংবাদে মন প্ৰফুল্ল কৰিব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব প্ৰেমত অশান্তি দেখা যায় আজি নাহৰ পাতত অকণমান কুঁহিয়াৰৰ ৰস দিব আৰু ফুল বেলপাতৰ সৈতে দেৱী লক্ষ্মীৰ চৰণত অৰ্পণ কৰক নিশ্চয় ফল পাব হোৱাইট কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 8 ওৱান্স এণ্ড পেণ্টাকলছ লিব্ৰা তুলা ৰাশি ব্যৱসায় বাণিজ্যত প্ৰতিযোগিতা কঠিন হ'ব পাৰে আনক বিশ্বাস নল'ব আজি সা সম্পত্তি প্ৰাপ্তিৰ যুগ প্ৰেমত সন্দেহ থাকিব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 2 বৃশ্চিক ৰাশি স্কৰপিঅ' পেণ্টাকলছ এণ্ড ওৱান্স আজি সাৱধানেৰে কৰ্মাদিত মন দিয়ক সন্তানৰ প্ৰতি চকু ৰাখক ব্যৱসায়ত উন্নতি শিল্পীসকলৰ সমস্যাই দেখা দিব আজি অলপ দুবৰি হালধীয়া কাপোৰত বান্ধি থ'ব আৰু আলমাৰীত ৰাখক ভাল হ'ব ব্লু কালাৰ লাকি গ্ৰে কালাৰ আনলাকি লাকি নাম্বাৰ 2 হয় আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়লৈ যিহেতু প্ৰত্যেক দিনে লৈ অহা হয় এটা বিশেষ বিষয় দাদা আজিৰ বিশেষ বিষয়টো কি আজি বৃহস্পতি গ্ৰহৰ বিষয়ে দুই এষাৰ কথা কম যিকোনো বৃহস্পতিবাৰে পুৱা ভাগতে সোনকালে উঠি নিজকে শুদ্ধ কৰক আৰু ভগৱান বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰক তেতিয়া আপুনি শুভ ফল পাব কাৰণ বৃহস্পতি সঞ্চাৰৰ বাবে কিছুমান গ্ৰহৰ কিন্তু কিছুমান ৰাশিৰ বৰ এটা ভাল ফল নিদিয়ে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰতিকাৰসমূহ কৰিব পাৰে বৃহস্পতি কৰ্কট ৰাশিত অহাৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ফল দেখুৱাই আছে মেঘ ৰাশিসকলৰ শুভ ফল লগতে পঞ্চম ক্ষেত্ৰ বৃশ্চিক ৰাশিত শুভ ফল দিব বৃহস্পতিৰ দৃষ্টি সপ্তমত পৰিব মকৰ ৰাশিৰ কাৰণে শুভ বৃহস্পতিৰ নৱম দৃষ্টি পৰিব মীন ৰাশিসকলৰ কাৰণে শুভ টকা পইচা হাতলৈ আহিব মেঘ ৰাশিৰ কাৰণে কিন্তু সা সম্পত্তিৰ ক্ষেত্ৰত ভাল ফল দিব মান সন্মান বৃদ্ধি পাব অন্য ৰাশিবিলাকৰ কাৰণে সিমান এটা শুভ নহয় তেখেতসকলে বৃহস্পতিৰ কিছু প্ৰতিকাৰ কৰক বছৰটোত নিশ্চয় শুভ হ'ব লগত মনত ৰাখিব মল মাহত বৃহস্পতিৰ সঞ্চাৰ হৈছে মল মাহত সঞ্চাৰ হোৱাৰ বাবে মই যিকেইটা ৰাশি ক'লোঁ সেইকেইটা ৰাশিৰ বাহিৰা অইন ৰাশিবিলাকে কিন্তু নিশ্চয় প্ৰতিকাৰ কৰি ল'ব লাগিব নতুবা তেওঁলোকৰ দেহাৰ ফালেদি আৰু অৰ্থ নাশ হ'ব পাৰে তেনেকুৱা কিছু অশুভ ফল দেখুৱাই আছে গতিকে বৃহস্পতিৰ বাবে হালধি আৰু কেশৰ লগতে জাফৰান দি তৈয়াৰী তিলক কপালত সদায় লগাওক বৃহস্পতিবাৰে লঘোণত থাকক যিহেতু দেৱগুৰু বৃহস্পতি ধনৰ কাৰক গতিকে দেৱী লক্ষ্মীক বৃহস্পতিবাৰ দিনা পূজা পাতল কৰক বৃহস্পতিৰ মন্ত্ৰ জপ কৰক ওম গ্ৰাং গ্ৰিং গ্ৰং ছ গুৰুবে নমঃ এই মন্ত্ৰটো 21 টাইমছ সদায় জপ কৰক নতুবা বৃহস্পতিবাৰ দিনা জপ কৰক নিশ্চয় বৃহস্পতি আপোনাক শুভ ফল দিব ধন্যবাদ হয় আছিল বিশেষ বিষয়টো দাদা আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ওৱান্স এণ্ড পেজ অফ ওৱান্স ধনুৰাশি চেৰিটাছ ধৰ্মীয় বিশ্বাস অটুট থাকিব ঠিকাদাৰী ব্যৱসায়ত ভাল নহ'ব বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব প্ৰেমত উৎসাহ থাকিব অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নাম্বাৰ 7 ছৰ্টছ এণ্ড চেৰিয়ট মকৰ ৰাশি কেপ্ৰিকৰ্ণ দেশ বিদেশ ভ্ৰমণৰ যুগ বিদ্যাৰ্থীসকলে আজি ভবামতে ফল নাপায় চাকৰিয়ালৰ মধ্যম আজি আইনৰ সমস্যাৰ সমাধান হ'ব ব্যৱসায়ত বাধা আছে এডাল হালধীয়া সূতা তেল সানি ছাগলীৰ ডিঙিত বান্ধি থওক ভাল হ'ব গ্ৰীণ কালাৰ য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 1 কুম্ভ ৰাশি কাপছ এণ্ড পেণ্টাকলছ একুৰিয়াছ আপোনাৰ কন্যা সন্তানৰ বিয়া বাৰুৰ যুগত শুভ হ'ব আৰ্থিকত ভাল যদিও শত্ৰুৰ পৰা ক্ষয় ক্ষতিৰ আশংকা আজি প্ৰেমত মধ্যম ফল মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নাম্বাৰ 8 ছৰ্টছ এণ্ড এজ অফ ছৰ্টছ মীন ৰাশি বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ দাম্পত্যত শুভ কবি সাহিত্যিকসকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব টকা পইচা লেনদেনত সাৱধান হওক আজিৰ দিনটোত পাৰিলে কেইটামান বেলপাত ভগৱানৰ চৰণত অৰ্পণ কৰক ভাল হ'ব গ্ৰে কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 2 হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল গতিকে আপুনি যদি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে আপুনি বিবাহৰ ক্ষেত্ৰত হওক ব্যৱসায়িক ক্ষেত্ৰত হওক যিকোনো সমস্যা যদি আপুনি ভুগি আছে তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰে কিৰণ ডাঙৰীয়াৰ সৈতে আৰু তেওঁক আপুনি যোগাযোগ কৰিবলৈ হ'লে
প্ৰতি দেওবাৰে নিশা প্ৰাইম নিউজত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি তেওঁক যোগাযোগ কৰিব পাৰিব লগতে আপুনি প্ৰতিপুৱা 7:40 ৰাশিফল চাব পাৰিব দিনটোৰ বাবে লগতে আপুনি যদি বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰ স্থিত চেম্বাৰলৈ দাদা আপোনাৰ ঠিকনাটো জনাই দিব হয় মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত আপুনি মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ